সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ওদালগুৰি জিলা সমিতি উদ্যোগ লৌডং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত যোগদান অনুষ্ঠান কৰ্মী সভা। সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ওদালগুৰি জিলা সমিতি উদ্যোগ লৌডং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত যোগদান অনুষ্ঠান কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত সভাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশ সভাপতি ৰমেন বৰঠাকুৰ, বৰাক ভেলী সাংসদ সুস্মিতা দেৱ, ৰাজ্যিক আহ্বায়ক দুলু আহমেদ, ওদালগুৰি জিলা সভাপতি ৰবেট নাৰ্জাৰীৰ লগতে জিলাখনৰ বহু বিষয়ববীয়া তথা কৰ্মকৰ্তা আৰু লৌডং অঞ্চলৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। तृणमूल कांग्रेस जिंदाबाद, तृणमूल कांग्रेस जिंदाबाद। बहुत सीधी सी बात है, आसाम में 2 बारी बीजेपी का गवर्नमेंट हो गया, ठीक है। कांग्रेस बीजेपी को नहीं हरा पाएगा। तो जो लोग चाहते हैं कि बीजेपी को हारना चाहिए, उनको एक नया पार्टी का ज़रूरत है, वो है ममता दी का पार्टी, तृणमूल कांग्रेस। तो हमने काम शुरू किया है। हम हर डिस्ट्रिक्ट में मीटिंग करेंगे और हर जाति, हर धर्म, हर भाषा के लोगों को लेकर तृणमूल कांग्रेस आसाम में फाइट करेगी। सो आमी आपनादेरके आवेदन करছি कि हमको सपोर्ट करिए, क्योंकि बीजेपी को हराना है तो ममता दीदी का ज़रूरत है। और ठीक है, काउंसिल इलेक्शन आ रहा है, काउंसिल इलेक्शन में तृणमूल कांग्रेस फाइट करेंगे। আমরা লড়বো। আমাদের এখানে লাইফুং নার্জারি আছে, रॉबर्ट नार्जारी আছে, ये लोग संगठन बनाएंगे और हम ज़रूर बीटीएडी में और काउंसिल इलेक्शन में लड़ेंगे। प्रथम कथा, आज ওদালগুৰি जिला ধনশ্ৰী बीटीएडी एरियार समष्टि এই জেগাত লৈ আহিলোঁ আমি আজি তৃণমূল কংগ্ৰেছ। এই কথাটোত আমি এটা কথা ভাল লাগিছে, আহি তৃণমূল কংগ্ৰেছে দল পুৰণা হ'লেও আজি এই ওদালগুৰি অঞ্চলৰ ৰাইজৰ মাজত নতুন, কিন্তু ওদালগুৰি অঞ্চলৰ এই বালুচন্দাৰ ৰাইজে আমাক যি সাহস, সহযোগ আৰু প্ৰেৰণা আগবঢ়ালে, তাৰ কাৰণে আমি এই বালুচন্দা অঞ্চলৰ ৰাইজক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিলোঁ। বালুচন্দা অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা শুনি বেয়া লাগিলে। অসমত ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। এই ডাবল ইঞ্জিনৰ চৰকাৰে ইয়াতে মাটিৰ পট্টাৰ নামত যি বসুন্ধৰা থ্ৰী চলি আছে, ইয়াত কোনো ভাৰতীয় নাগৰিকে মাটিৰ পট্টা বা বসুন্ধৰাৰ যোগেদি ফলাফল লাভ কৰা নাই। অৰুণোদয় যি আঁচনি চলি আছে, ইয়াত থকা মহিলাসকলক চবৰৰ পৰা জানিব পাৰিলোঁ কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ সাহায্য পোৱা নাই। আৰু ডেকাসকলক সুধিলোঁ, মোদী ডাঙৰীয়াও চাকৰি দিম বুলি কৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অনবৰত ঢোল পিটি আছে, আমি ইমান হাজাৰ চাকৰি দিলোঁ, 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, এতিয়া 50,000 দিম, এতিয়া 30,000 দিম, আমি স্বাৱলম্বীৰ কাৰণে আমি 1 লাখ নিবনুৱাক 2 লাখ টকাকৈ সাহায্য দিম। এই সকলোবিলাক কথা এজনো নিবনুৱা নাপালোঁ যি আৰ্থিক সাহায্য 2 লাখ টকা বিজেপি চৰকাৰৰ পৰা পাইছে। গতিকে এই ভিতৰুৱা অঞ্চলৰ উন্নতিৰ কাৰণে আমি তৃণমূল কংগ্ৰেছ সদায় সজাগ থাকিম। যিকোনো ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি পুলিচৰ পৰাই হওক, প্ৰশাসনৰ পৰাই হওক, চৰকাৰৰ পৰাই হওক, আমি ৰাইজৰ লগত সদায় থাকিম। আৰু মই সভাপতি হিচাপে আপোনালোকক কথা কৈছোঁ যে আমাৰ তৃণমূল কংগ্ৰেছৰ যিকোনো ৰাইজৰ যদি অভিযোগ আহে যে ৰাইজ হাৰাশাস্তি হৈছে, ই বাল্য বিবাহৰ নামত, NRCৰ নামত, আধাৰ কাৰ্ডৰ নামত, মাটিৰ পট্টাৰ নামত, আমি তৃণমূল কংগ্ৰেছ সদায় ৰাইজৰ লগত থাকিম, আগত থাকিম আৰু ৰাইজক আমাক সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ ভাৰতবৰ্ষৰ এনে এজনী মমতা বেনাৰ্জী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী, যে যিগৰাকী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰণে নাম প্ৰচলন চলি আছে। হয়তো অহা 2029 কাইলৈ মমতা বেনাৰ্জীক দেশবাসীয়ে প্ৰধানমন্ত্ৰী পাব। সেয়েহে প্ৰধানমন্ত্ৰীয়ে বা মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে বিজেপিক প্ৰতিহত কৰিব পাৰে, কংগ্ৰেছক প্ৰতিহত কৰিব পাৰে, CPMক প্ৰতিহত কৰিব পাৰে। মই যোৱা 2 দিনমানৰ আগতে তিনিচুকীয়াত এখন সংবাদমেলত কৈছোঁ যে বিজেপিক কংগ্ৰেছে প্ৰতিহত কৰিব নোৱাৰে, কংগ্ৰেছৰ সেই শক্তি নাই। কিন্তু মই আজি সৌভাগ্যৱান বুলি নিজক বিবেচনা কৰিছোঁ। প্ৰখ্যাত বুদ্ধিজীৱী, চিন্তাবিদ, সাংবাদিক, সাহিত্যিক হীৰেণ গোহাঁই ডাঙৰীয়াই কালি কৈছে
আজি অসমৰ বাতৰি কাকতত অসমৰ মিডিয়াত চৰ্চা চলি আছে কি চৰ্চা চলি আছে যে হীৰেণ গোহাঁই ডাঙৰীয়াই কৈছে কংগ্ৰেছৰ দুৰ্বলতা আছে কংগ্ৰেছৰ শক্তি সীমিত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিব নোৱাৰে যদি পাৰিব আমি আহ্বান জনাইছোঁ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীলৈ আৰু ৰাইজক আমি সহযোগ কৰিবৰ কাৰণে ধন্যবাদ আৰু জনাইছোঁ আৰু লগতে সংবাদ মাধ্যমৰ মানুহ হিচাপে আপোনালোকে আমাৰ আজি যি এই বাৰ্তা প্ৰচাৰ কৰিবলৈ উদ্যত হৈছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ কৃতজ্ঞতা আপোনাৰ BTADত নিৰ্বাচন সমাগত BTADত নিৰ্বাচন সমাগত দল শক্তি হোৱা হ'লে মানেই এটা দল দুৰ্বল হোৱা নিচিনা বুজায় গতিকে আমি আজি এই ধনশ্ৰী সমষ্টিত ওদালগুৰি জিলাত BTAD এৰিয়াত আজি আমি ৰণদংকা বচালোঁ তৃণমূল কংগ্ৰেছে আৰু সেই তৃণমূল কংগ্ৰেছৰ ৰণদংকা এই BTAD নিৰ্বাচনত ৰাইজে দেখিবলৈ পাব ধন্যবাদ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Zuanambuale,